हेलो स्टूडेंट तो কি খবৰ আজি মই আলোচনা কৰিম ক্লাস 9 ৰ বিজ্ঞানৰ চেপ্টাৰ যেটো আছে ফোর্স এন্ড লস অফ মোশন অৰ্থাৎ বল আৰু গতি বিষয়ক সূত্ৰসমূহ নামৰ যেটো চেপ্টাৰ আছে হেতুৰ এক্সাৰসাইজৰ কোশ্চেন নম্বৰ 1 ৰ পৰা স্টাৰ্ট কৰি কোশ্চেন নম্বৰ 4 লৈ ডিসকাস কৰিম ওকে সো প্ৰথম কোশ্চেনটো আজি আমাৰ কি দিয়া আছে হেতু সো এছামিজ আৰু ইংলিশ মিডিয়ামৰ দুয়োটাৰ কাৰণে আনসাৰ দিম ওকে আনসাৰটো লিখি দিম বাৰু সো প্ৰথমতে আনসাৰটো বুজি লও আগতে কি লিখিব লাগিব হেখিনি বুজি পেলাই তাৰ পিছত লিখি দিম ওকে So question number 1 to amak ki diya ase an object experiences a net zero external unbalanced force. Is it possible for the object to be traveling with a non-zero velocity? If yes, then state the condition that must be placed on the magnitude and direction of the velocity. Okay, eto amak diya ase eta ekhine question to amak ki koise prothomote koise an object experiences a net zero external unbalanced force. এটা অবজেক্ট যদি আমার কি হৈ আছে মুভ কৰি আছে ধৰা এই অবজেক্টটো আমাৰ কি কৰি আছে মুভ কৰি আছে এইফালে ওকে তেনে হলে এই বস্তুটোৰ ওপৰত যদি আমি কোনো বাহিৰৰ পৰা যদি আমি এনে ফোর্স নিদিও কোনো বল প্ৰয়োগ নকৰো তেনে হলে কৈছে কি ইজ ইট পসিবল ফৰ দা অবজেক্ট টু বি ট্রাভেলিং উইথ এ নন জিরো ভেলোসিটি আৰু এইটো সম্ভৱ হ'ব নে যদি বস্তুটোৰ ওপৰত আমি একো বল বা ফোর্স নিদিও তেনে হলে কি হ'ব বস্তুটো আমাৰ কি হ'ব traveling with a non-zero velocity মানে কিবা নহয় কিবা স্পিডত এই বস্তুটো মুভ কৰিয়ে থাকিব মানে যেটো মানে বস্তুটো আমাৰ মুভ কৰি আছিল সেই বস্তুটো যদি আমি এক্সটারনালি কোনো বাহিৰৰ পৰা যদি আমি কোনো ফোর্স নিদিও তেনেহলে এই বস্তুটো এনেকুৱা মুভ কৰি থাকিব নেকি এটো সম্ভৱ হয় নেকি হেটো মই খুজিছে ওকে আৰু কৈছে ইফ ইয়েস যদি সম্ভৱ হয় স্টেট দা কন্ডিশনস দ্যাট মাস্ট বি প্লেসড অন দা ম্যাগনিটিউড এন্ড ডাইরেকশন অফ দা ভেলোসিটি এইটো আমাৰ যদি এনেকুৱা হয় তেনালে কোনটো কন্ডিশন ফলো কৰিব লাগিব যাতে বস্তুটো এনেকুৱা কৰি যায় থাকে ওকে মুভ কৰিয়ে থাকে সো হেতুৰ আনসাৰটো হ'ব প্ৰথমতে হল আমাৰ এটো যদি আনসাৰ হ'ব ইয়েস কাৰণটো কি সে আমাৰ বস্তুটোক আমি একো ফোর্স দিয়া নাই একো কি কৰা নাই মানে বাহিৰৰ পৰা একো ডিস্টার্ব কৰা নাই তেনালে বস্তুটো কি কৰি থাকিব সদায় এনেকুৱা স্পিডতে মুভ কৰিয়ে থাকিব যায় থাকিব এটো কোৰ পৰা পাইছা তোমালোকে এটো পাইছা তোমালোকে নিউটনছৰ ফাৰ্স্ট ল যেটো আছে কি কোনো এটা বস্তু যদি গতি কৰি আছে মুভ কৰি আছে তেনহলে হি কি কৰিব বিচাৰে মুভ কৰিয়ে থাকিব বিচাৰে until we apply any external force যেতিয়ালৈকে আমি বাহিৰৰ পৰা কোনো ফোর্স নিদিও এটোক ৰখাবৰ কাৰণে তেতিয়ালৈকে ই কি কৰিব আমাৰ বস্তুটো মুভ কৰিয়ে থাকিব বিচাৰে আৰু কি কৈছে যেটো বস্তু আমাৰ ৰৈ থাকিব বিচাৰে বা সৰি যেটো বস্তু আমাৰ ৰখি আছে অলৰেডি এতিয়া ৰখি আছে এই বস্তুটো ৰখিয়ে থাকিব বিচাৰে until we apply external force যেতিয়ালৈকে আমি external force নিদিও বাহিৰৰ পৰা ফোর্স নিদিও তেতিয়ালৈকে বস্তুটো ৰখি থাকিব বিচাৰে আৰু যদি মুভ কৰি আছে মুভ কৰি থাকিব বিচাৰে এই কাৰণে ক'ব পাৰো আমি কি এই বস্তুটো আমাক কৈছে প্ৰথমতে মুভ কৰি আছিল যদি আমি বাহিৰৰ পৰা কোনো ফোর্স নিদিও ই সম্ভৱ হয় যে এটো এনেকুৱা কৰি মুভ কৰিয়ে থাকিব সদায় ওকে যেতিয়ালৈকে আমি ফোর্স নিদিও সো আৰু কৈছে state the condition that must be placed on the magnitude and the direction of the velocity আৰু এইটোৰ কাৰণে কি কৈছে কি কন্ডিশন ফলো কৰিব লাগিব যাতে বস্তুটো আমাৰ সেম দিশতে এনেকুৱা কৰি যায় থাকে আৰু এইটোৰ কাৰণে যেটো কন্ডিশনটো হল কন্ডিশনটো এইটো মানিব লাগিব কি যেটো বস্তু মুভ কৰি আছে বস্তুটোৰ কিবা এটা ফিক্স ভ্যালু থাকিব লাগিব কি ইমান ভেলোসিটিৰে এই বস্তুটো মুভ কৰি আছে ওকে ধৰা 2 মিটাৰ পাৰ সেকেন্ড 2 মিটাৰ পাৰ সেকেন্ড ভেলোসিটিৰে বস্তুটো মুভ কৰি আছে তেনহলে ইমানতে যায় থাকিব লাগিব এইটো কন্ডিশন আৰু হ্যাভ ফিক্স ডাইৰেকশন আৰু যিকোনো এটা ডাইৰেকশন থাকিব লাগিব ই ধৰা বস্তুটো এইফালে যায় আছে যায় থাকাতে যদি এইফালে আহি যায় তেনহলে আমাৰ কি নহব এটো এনেকুৱা কৰি থাকিব নোৱাৰে যদি এইটো সোৱা এইটো ডাইৰেকশনত যায় আছিল এতিয়া এইটো ডাইৰেকশনত আহি গল সো দিশটো হলনে নহয় এনেকুৱা হলে নহব আমাৰ কন্ডিশন কি হ'ব লাগিব এটা ফিক্স ভেলোসিটি থাকিব লাগিব আৰু ডাইৰেকশনটো এটা ফিক্সড ডাইৰেকশন থাকিব লাগিব এইখিনি কন্ডিশন তোমালোকে লিখিব লাগিব কেনেকৈ লিখিবা এইটো সোৱা তো আনসাৰটো এনেকুৱা লিখিবা প্ৰথমতে ইয়েস দিলো বা ওকে ইয়েস it is possible for an object to travel with a non-zero velocity while experiencing a net zero external unbalanced force তার মানে কি এটো পসিবল হয় যদি আমি এটা কি করু unbalanced force আমি net zero external unbalanced force দিও তার মানে কোনো ফোর্সে নি দিও ওকে এই তেনালে এটো আমার কি হয় with non-zero velocity it is possible to travel okay তার পিছত সো নেক্সট according to Newton's first law of motion an object in motion will continue moving at constant velocity unless
acted upon by a unbalanced external force ওকে এইখিনিৰ মানে কি বুজাইছে আমি নিউটনছৰ ফাৰ্স্ট ল অফ মোশনৰ মতে আমি পাইছিলো কি এটা অবজেক্ট তেতিয়ালৈকে মুভ কৰি থাকে উইথ কনস্ট্যান্ট ভেলোসিটি আনলেস আমি কি কৰো এক্সটার্নাল ফোর্স নিতিয়ালৈকে ওকে এইটো তাৰ পিছত for this to occur the velocity of the object must have a constant magnitude and direction এটো কলো নহয় কন্ডিশন কি থাকিব লাগিব এটো কন্ডিশন বুলি কৈছে নহয় কোনটো কন্ডিশন ফলো কৰিব লাগিব এইটো কন্ডিশন কি the velocity of the object must have a constant magnitude and direction এইটো ওকে সো এখানে হল আমাৰ কন্ডিশন তাৰ পিছত এখানে তোমালোকে এড অন কৰি দিব পাৰা any change in speed or direction would require an unbalanced force যদি আমি এটো ডাইরেকশন বা স্পিড তো আমি চেঞ্জ কৰিব খুজো তেনে হলে আমাৰ কি কৰিব লাগিব এটা আনব্যালেন্সড ফোর্স দিব লাগিব therefore under zero net force the object maintain uniform motion meaning its velocity remain unchanged তাৰ মানে আমি কি গম পালো যে এইটোৰ পৰা আমি গম পালো যে বস্তুটো আমাৰ এটা কনস্ট্যান্ট ভেলোসিটিত এটা মুভ কৰিব পাৰে ওকে সো এইখিনি বস্তু তোমালোকে লিখি দিলে হৈ গল এতিয়া এছএমএছ মিডিয়ামৰ কাৰণে কেনেকৈ লিখিবা এইখিনি বস্তু এটা হুকুম বেগত গতি কৰিলে বাহ্যিক অসন্তুলিত বলৰ মান শূন্য হলেও বস্তুটোৱে হুকুম বেগ অব্যাহত ৰাখিব পাৰে হুকুম মানে কি সমান সমান ওকে আৰু অসন্তুলিত মানে আনব্যালেন্সড ফোর্স বুলি কলো নহয় মানে অসমান অসন্তুলিত মানে অসমান সন্তুলিত মানে সমান ওকে তাৰ পিছত বস্তু এটা ক্ৰিয়া কৰা অসন্তুলিত বলে দ্ৰুতি আৰু গতিৰ দিশ পৰিৱৰ্তন কৰিব পাৰে দ্ৰুতি মানে হল আমাৰ ভেলোসিটি আৰু গতিৰ দিশ মানে হল ডাইৰেকশনটো আমাৰ পৰিৱৰ্তন কৰিব পাৰে উদাহৰণ স্বৰূপে আমাৰ এটা সাইকেল এতে উদাহৰণৰ এটা দি দিছো যদি এছএমএছ মিডিয়ামৰ কাৰণে লিখে এনেকুৱা কৰি উদাহৰণ দিও লিখিব পাৰা ওকে তাৰপিছত ঘৰ্ষণ বল আৰু বায়ুৰ প্ৰতিৰোধৰ অনুপস্থিত সাইকেলখন গতি কৰি অব্যাহত ৰাখিব যদি আৰু বেলেগ কোনো এক্সটাৰ্নাল ফোর্স মানে বাহিৰৰ পৰা ফোর্স দিয়া নহয় তেনালে কি হ'ব বস্তুটো এনেকুৱা কৰি গতি কৰিয়ে থাকিব ওকে এইখিনি লিখিব পাৰা ইয়াৰ পিছত সেকেন্ড কোশ্চেনটোলৈ আগবাঢ়িছো এটা আমাক কোশ্চেন দিয়া আছে সো when a carpet is beaten with a stick dust come out of it explain এটা আমাক কৈছে তাৰ মানে কি when a carpet তো জিনি পা যিকোনো এটা ধৰা কাপোৰৰ নিচিনা যেটো পাৰি দি থৈ দে ওকে এইটো তো carpet is beaten with a stick যেতিয়া আমি লাঠি দি হেতু কি কৰো আমি কুবাও তেনে হলে কি হয় dust come out of it এইটো আমাৰ কি হয় তারতে যিবিলাক ময়লা লাগি আছে যিবিলাক ধুলিকণা লাগি আছে হেতুৰ পৰা কি হয় বাহিৰত ওলাই আহে কিয় ওলাই আহে তুমি কাৰ্পেটক যদি ষ্টিকে দি মাৰি থাকা তেনে হলে কি হ'ব সেই কাৰ্পেটৰ পৰা কি হ'ব ধুলি বালিবোৰ মানে তলত পৰি যায় ওকে এনেকুৱা হয় নে হেতু তো তোমালোকে ৰেগুলাৰ লাইফত দেখিয়ে পাইছা সো এটো কিহৰ কাৰণে হৈছে হেতু আমি চাম ওকে সো এটো চোৱা এটো ধৰা আমাৰ কাৰ্পেটটো আছে ধৰা এটো এনেকুৱা আছে আৰু এনেকুৱা ধৰা জালৰ নিচিনা ওকে বাস এইটোত আমাৰ কি হৈছে ধৰা ময়লা বিলাক লাগি আছে এবিলাক ময়লা বিলাক লাগি আছে ধুলিকণা বিলাক এতিয়া যেতিয়াই তোমালোকে এইটোৰ ওপৰত মানে ষ্টিকে দি কুবাই দিবা তেনে হলে কি হ'ব মাৰাৰ লগে লগে হেতু কি হ'ব এই বস্তুটো চোৱা এই কাৰ্পেটটো আমাৰ কি হৈছে ইয়াৰ আগতে এটা বস্তু তোমালোকে বুজিব চেষ্টা কৰা কি আমি নিউটনছৰ এটা ল পাইছিলো মোশনৰ বিষয়ে নিউটন ফাৰ্স্ট ল অফ মোশন ওকে হেতু আমাৰ কি আছিল কি যেটো আমাৰ মোমেন্ট অফ ইনাৰ্শিয়া মানে কি হৈছে যিকোনো এটা বস্তু আমি যেতিয়ালৈকে মানে কি নকৰো মানে এক্সটাৰ্নাল ফোর্স নিদিও তেতিয়ালৈকে বস্তুটো কি কৰিব বিচাৰে ৰখি থাকিব বিচাৰে আৰু যদি মুভ কৰি আছে মানে লৰচাৰ কৰি আছে তেনালে হে কি কৰিব বিচাৰে হেনুকুৱাই কৰিব বিচাৰে ওকে এইটো আমি পাইছিলো হেই তেনেকুৱা হেইটোৰ নিয়মে এতে আমাৰ এপ্লাই হ'ব ওকে কেনেকুৱা কৰি চোৱা এই বস্তুটোক আমি কাৰ্পেটটো কি কৰিলো লাঠি দি কুবাই দিয়াৰ লগে লগে আমাৰ কি হ'ব এই কাৰ্পেটটো কি হ'ব তলফালে গুচি যাব ওকে তলফালে গুচি যাব যদি এই ফালৰ পৰা মাৰিছা আৰু যদি কি হয় এটো যদি এই ফালৰ পৰা মাৰিছা তলৰ পৰা যদি ওপৰ ফালে মাৰিছা লাঠি দি তেনালে কি হ'ব এই কাৰ্পেটটো ওপৰ ফালে উঠি আহিব নে নাই আহিব কিন্তু ডাস্ট পাৰ্টিকেল বিলাক যিবিলাক আছে হেবিলাকক তো তুমি কুবোৱা নাই ওকে যিবিলাকক কুবাইছে হেবিলাক তো আহিব ওপৰে কিন্তু যিবিলাকক কুবোৱা নাই হেবিলাক এই জাস্ট কাৰ্পেটৰ লগত লাগিহে আছে হেবিলাকে কি কৰিব তোমালোকে এই কাৰ্পেটটো কুবাই দিয়াৰ লগে লগে কাৰ্পেটটো জিফালে মুভ কৰিব হেইটো কি কৰিব হেইটো মুভ কৰাৰ লগে লগে এইটো যিবিলাক ডাস্ট পাৰ্টিকেল আছে ডাস্ট পাৰ্টিকেল বিলাক হি তাতে থাকিব খুজিব কি আমি লৰচাৰ নকৰো এই কাৰ্পেটটো তো এইফালে লৰচাৰ কৰি আছে কাৰণ কুবাইছে কাৰ্পেটটো সো কাৰ্পেটটো লৰচাৰ কৰিছে কিন্তু এই বস্তুবিলাক লৰচাৰ কৰিব
খোজা নাই সেইকাৰণে যেতিয়া কাৰ্পেটটোক পিছৰ পৰা কোবাই দিবা তেনেহ'লে কি হ'ব কাৰ্পেটটো আগফালে গুচি যাব আৰু এই ডাষ্ট পাৰ্টিকেল যিবিলাক আছে এইবিলাক বেক সাইডত গুচি যাব কাৰণ এইটোক ৰাখি পেলাই হেতু হিফাতে মানে কাৰ্পেটটো আগফালে যাব খুজি আছে এইটোক মানে কি কৰিছে বেক সাইডত এটা ফোর্স এপ্লাই কৰি দিছে বুজি পাইছে এইখিনি বস্তু হৈ আছে এই কাৰ্পেটটোক মাৰি দিয়াৰ লগে লগে কাৰ্পেটটো আগফালে গুচি গৈছে কিন্তু কি কৰিছে কাৰ্পেটটো এই যিবিলাকে এইবিলাকে মানে বাধা দি আছে ডাষ্ট পাৰ্টিকেল বিলাকে যে তুমি লৰচৰ কৰিব নালাগে সেইবিলাকক কি কৰিছে অপোজিট এটা ফোর্স এপ্লাই কৰি হেতে গুচি গৈছে সো কাৰ্পেটটো আগফালে গুচি যায় এইটো আমাৰ এইফালে গুচি আহিব বাহিৰ ফালে সো হেনেকুৱা কৰি কি হৈ গল কাৰ্পেটৰ পৰা ধূলিকণাবোৰ বাহিৰত ওলাই পৰিল সো এইখিনি কথাই লিখিব লাগে কি ল অফ ইনাৰ্চিয়াৰ মতে যিখিনি আছিল এই বস্তুটো হেনেকুৱাই থাকিব বিচাৰে কিন্তু আমাক কি কৰিলো এটো কোবাই দিয়াৰ কাৰণে এটো মানে কি হয় সেপাৰেট হৈ গল এটো আগফালে গল আৰু এটো পিছফালে আহি গল এইখিনি বস্তু লিখিব লাগিব তোমালোকে সো কেনেকৈ লিখিবা এটো চোৱা এটো তোমালোকে এনেকুৱা কৰি লিখিব পাৰা when the carpet is beaten with a stick যেতিয়া আমি কি কৰো এটা ষ্টিকৰ দ্বাৰা কাৰ্পেটটো বিট কৰো মানে কোবাও the stick exerts a force on the carpet stickটো কি কৰে কাৰ্পেটৰ ওপৰত এটা ফোর্স এপ্লাই কৰে বল এপ্লাই কৰে which sets in motion আৰু কি কৰে হেতুৰ কাৰণে কাৰ্পেটটো মোশন স্টাৰ্ট হয় গতি কৰা স্টাৰ্ট কৰে the inertia of the dust particle residing the carpet তাৰপিছত কি হয় ইনাৰ্চিয়া যেটো থাকে ইনাৰ্চিয়া ডাষ্ট পাৰ্টিকলৰ যেটো ইনাৰ্চিয়া মানে তাৰ নিজৰ অৱস্থাতে থাকিব খোজে হেতুৰ কাৰণে যেটো কি কৰে ৰেচিস্ট the change in the motion of the carpet এটো কি কৰে যেটো কাৰ্পেটৰ মোশন আছে মানে কাৰ্পেটটো যে লৰচৰ কৰি আছে হেতু কি কৰে ৰেচিস্ট কৰে মানে বাধা দিয়ে therefore the forward motion of the carpet exerts a backward force on the dust particle আৰু হেতুৰ কাৰণে কি হয় যেটো ডাষ্ট কাৰ্পেটটো আগফালে মোশন কৰি আছিল না মুভ কৰি আছিল হেতুই কি কৰে যেটো ডাষ্ট পাৰ্টিকেল বিলাক আছে হেবিলাকক এটা ব্যাকওয়ার্ড ফোর্স দিয়ে ব্যাকওয়ার্ড মানে পিছফালে এটা হেসা দিয়ে সেটিং देम ইন মোশন ইন অপোজিট ডাইরেকশন আৰু সেই কাৰণে কি হয় যেটো আমাৰ ডাষ্ট পাৰ্টিকেল বিলাক আছে অপোজিট ফালে মুভ কৰে আৰু যেটো কাৰ্পেট আছে হেতু আগফালে মুভ কৰে দিস ইজ হোয়াই দ্য ডাষ্ট পাৰ্টিকেল কাম আউট অফ দ্য কাৰ্পেট when beaten আৰু সেই কাৰণে কি হয় ডাষ্ট পাৰ্টিকেল বিলাক হেতুৰ পৰা বাহিৰত ওলাই আহে ওকে এনেকুৱা কৰি লিখিবা আৰু এছাইনমেন্ট মিডিয়ামৰ কাৰণে দলিচা এখন মাৰিলে মাৰিৰে কোবালে দলিচাখন গতি সম্পন্ন হৰে এইটোই কথা দলিচাখন মানে কাৰ্পেটখন আমাৰ গতি সম্পন্ন কৰে কিন্তু ধুলিৰ কণিকাবোৰ জড়তাৰ বাবে স্থিৰ অৱস্থা থাকিব পাৰে ইনাৰ্চিয়াৰ যেটো এছামিছত হল হেতু হল আমাৰ জড়তা ওকে জড়তাৰ কাৰণে কি হ'ব খোজে এটো স্থিৰ অৱস্থাতে থাকিব বিচাৰে হে দলিচাৰ আগলৈ গতিয়ে ধুলিৰ কণাবোৰৰ ওপৰত পিছলৈ বল প্ৰয়োগ কৰি বিপৰীত দিশত গতি কৰে আৰু এই কাৰণে কি হয় এটো আমাৰ যেটো আমাৰ বল প্ৰয়োগ কৰে বলটো আমাৰ কি হয় উল্টা ফালে বল প্ৰয়োগ কৰি এইটো আগফালে গুচি যায় এই কাৰণে কি হয় দলিচাৰ এখনৰ পৰা মাৰিৰে কি হৈছে সেই কাৰণে কি হয় দলিচা এখন মাৰিৰে কোবালে ধুলিবোৰ ওলাই আহে এইটো বস্তু লিখি দিবা ওকে ওকে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 3 টো লৈ আগবাঢ়িছো ওকে এটা আমাক দেখাইছে এটো দি আছে why is it advised to tie any luggage kept on the roof of a bus with a rope ওকে আমাক কৈছে কি যে যিবিলাক আমি বাছত ট্ৰাভেল কৰো ওকে বাছত ট্ৰাভেল কৰাৰ আগতে আমাক কোৱা হয় কি বস্তু বাহিনী যিবিলাক তোমালোকে ওপৰত বান্ধি দিছা ওকে হেবিলাক আমাক কি কৰিব লাগে ওপৰত ৰছী দি বান্ধি দিব লাগে বান্ধি দিওনে আমি বাছে দি অহা কৰিলে বা গাড়ী দি অহা কৰিলে ওপৰত যিবিলাক দিয়া হয় রুফৰ ওপৰত হেবিলাক কি কৰা হয় আমাৰ ৰছী দি বান্ধি দিয়া হয় একচুয়ালি কিহৰ কাৰণে বান্ধা হয় এটো তো আমি সকলোৱে গম পাই কি হেতু যাতে পৰি না যায় তো একচুয়ালি তাতে কি হৈ আছে সেইখিনি বস্তু তোমালোকে লিখিব লাগিব কি এইটো হৈ আছে কাৰণে পৰি যাব আৰু সেই কাৰণে আমি বান্ধি দিব লাগে ওকে সো কেনেকৈ লিখিবা এটো চোৱা প্ৰথমতে বুজি লোৱা তাৰ পিছত তো লিখি দিমে ধৰা এইটো আমাৰ কি হৈছে লাগেজটো আছে আমাৰ ওকে লাগেজ আমি কি কৰিছো কিছুমান বস্তু আমি হাতে বান্ধি দিছো যাতে পৰি না যায় বাছৰ ওপৰত ওকে এইটো বান্ধি দিয়াৰ কাৰণটো হল এতিয়া চোৱা যেতিয়া বাছটো এফালে মুভ কৰি আছে বাছটো তো এনেকুৱা কি কৰিব বাছটো স্টাৰ্ট দিয়াৰ পিছত বাছটো যাই থাকিব এনেকুৱা কৰি ওকে বাছটো এনেকুৱা কৈ যাই থাকাৰ লগে লগে হঠাৎ কৰি বাছটো স্টাৰ্ট কৰিল নহয় স্টাৰ্ট কৰাৰ লগে লগে কি হ'ব বাছটো তো আগফালে যাব খুজি আছে কিন্তু কি হ'ব কিন্তু এই বস্তুটো কি কৰিব খোজে যত আছে তাতে থাকিব খোজে কাৰণটো কি সকলো বস্তু আমাৰ কি হয় যেনেকুৱা অৱস্থাত আছে তেনেকুৱাই থাকিব খোজে ওকে আমি যেটো পাইছো নিউটনছৰ ফাৰ্স্ট ল অফ মোশন মোমেন্ট অফ ইনাৰ্চিয়াৰ কাৰণে কি যদি আমাৰ এটা বস্তু ৰখি আছে ৰখি থাকিব খোজে আৰু যদি যাই আছে যাই থাকিব খোজে এই বস্তুটো প্ৰথমতে যেতিয়া বাছটো স্টাৰ্ট কৰা নাই তেতিয়া কি আছিল ৰখি আছিল কিন্তু বাছটো হঠাৎ কৰি স্টাৰ্ট কৰি দিল নহয় এই বেচৰা গমে নাপায়
কি বাছটো ষ্টাৰ্ট দিছে তো সেইকাৰণে কি হ'ব এইটোতো আগফালে গুচি যাব খুজিব আৰু এইটো কি হ'ব ইয়াতে থাকিব খুজিব সেইকাৰণে কি হ'ব এইটো আগফালে এটা মুভমেন্ট দেখাব আৰু এইটো পিছফালে এটা মুভমেন্ট দেখাব যদি এনেকুৱা হয় আৰু যদি বান্ধা নাথাকে তেনেহ'লে কি হ'ব বাছটো আগবাৰৰ লগে লগে এইটো পিছফালে দি পৰি যাব এনেকুৱা হ'ব বা এনেকুৱা কন্ডিশন ধৰা কি বাছটো এনেকুৱা চলি আছে প্ৰথমতে পৰা নাই ওকে ধৰা এতিয়া কি হৈছে বাছটো মানে যাই আছে এইফালে এনেকুৱা কৰি যাই থাকাতে কি হ'ব বাছৰ লগে লগে প্ৰথম অৱস্থাত ধৰা এইটো বস্তু ইয়াতেই আছে পৰা নাই ওকে যদি বাছটো যাই আছে বাছৰ লগে লগে এইটো যাই আছে ওকে কিন্তু হঠাৎ কৰি কি হ'ল বাছটোত ব্ৰেক মাৰি দিলে বাছটোত ব্ৰেক মাৰাৰ লগে লগে কি হ'ব এই বাছটোত যেতিয়া ব্ৰেক কৰিব বাছটোতো ৰখি যাব ইয়াতে ওকে যত ব্ৰেক মাৰিব তেতিয়া বাছটো ৰখি যাব কিন্তু এই ওপৰৰ বস্তুটো কি কৰিব খুজিব বাছটো যে যাই আছিল সেই বাছৰ লগে লগে এইটোও যাই আছিল তো হি যাই থাকিব খুজিব এই বাছটো যে ব্ৰেক মাৰিছে হেতু এই গমে নাপায় ওকে সেই কাৰণে কি হ'ব বাছটো ৰখি গল বাছটো ইয়াতে থামি গল কিন্তু এই বস্তুটো কি হ'ব আগফালে যাই থাকিব খুজিব সেই কাৰণে কি হ'ব বাছটো দেখা যাব বাছটো পিছফালে যাই আছে আৰু এইটো আগফালে দি হেফালে পৰি যাব এইটো তো ৰখি গৈছে ইয়াতে কিন্তু এইটো কি হ'ব এইটো এইফালে দি আহি কাৰণ মুভ কৰিব খুজি আছিল এই বস্তুটো আহি এইফালে দি আগফালে পৰি যাব সো সেই কাৰণে কি কোৱা হয় সদায় আমি এডভাইস এইটো দিও এডভাইস টু টাই এনি লাগেজ কেপ্ট অন দা ৰূফ অফ এ বাছ বাছৰ ওপৰত যিবিলাক আমাক দি আছে এইটো যাতে আমি ভালকে বান্ধি ৰাখো টাই মানে কি ক'ত আছিল টাই মানে কি বান্ধি দিয়া কিহৰ কাৰণে বান্ধি দিব লাগে এইটোৰ কাৰণে কাৰণ সকলো বস্তুৰে মোমেন্ট অফ ইনাৰ্শিয়া থাকে এইটো তাৰ নিজৰ পজিশন যেনেকুৱা যি আছিল এনেকুৱাই থাকিব খোজে এই কাৰণে যাতে পৰি না যায় তাৰ কাৰণে আমি কিটো বান্ধিব লাগে ওকে বুজি পাইছে সো এইটো কেনেকৈ লিখিবা এইটো চোৱা এইটো এনেকুৱা কৰি লিখিবা ইট ইজ এডভাইস টু টাই লাগেজ অন দা ৰূফ অফ এ বাছ এইটো এডভাইস দিয়া হয় লাগেজ বিলাক ওপৰত বান্ধি ৰাখিবৰ কাৰণে উইথ এ ৰ'প টু প্ৰিভেন্ট ইট ফ্ৰম ফলিং ডিউ টু ইনাৰ্শিয়া আৰু কিহৰ কাৰণে প্ৰিভেন্ট মানে বাধা দিয়া ইট ফ্ৰম ফলিং মানে পৰাৰ পৰা মানে ওপৰৰ পৰা যাতে পৰি না যায় ডিউ টু ইনাৰ্শিয়াৰ কাৰণে যাতে হেতু বস্তুটো পৰি না যায় সেই কাৰণে বান্ধি ৰখাটো এডভাইস দিয়া হয় ওকে when the bus accelerates যেতিয়া বাছটো মানে চলা স্টাৰ্ট কৰে or deaccelerates মানে কি আমাৰ কি হ'ব এটো যেতিয়া মানে ব্ৰেক কৰাটো কোৱা হয় decelerates বুলি ক'ব পাৰা ওকে deaccelerate বা decelerates হয় এটো আমাৰ মানে কি ব্ৰেক যেতিয়া কৰে or take a sharp turn বা কোনোবা টাৰ্নিংত যাই পেলাই যদি এটা মানে ডাইৰেকশন চেঞ্জ কৰে তেনেহলে কি হ'ব the luggage tends to resist the changes in motion the luggage to কি কৰিব আমাৰ যেটো মোশন হৈ আছে মানে accelerates decelerates বা sharp turn যেটো হৈ আছে হেতৰ কাৰণে যেটো মোশনৰ চেঞ্জ হৈ আছে গতিৰ চেঞ্জ যেটো হৈ আছে হেতু বাধা দিব খোজে ডিউ টু ইনাৰ্শিয়াৰ কাৰণে হেতু বাধা দিব খোজে কাৰণ সকলো বস্তুৰে ইনাৰ্শিয়া আছে সো as described by the Newton's first law of motion আৰু এটো বস্তু ক'ত কোৱা হৈছিল যেটো আমাৰ নিউটনছৰ লত অলৰেডি কোৱা হৈছে কি এটো ৰিজে মানে বাধা দিব খোজে সকলো বস্তু যিবিলাকৰ মাস আছে okay without being secured the luggage may slide topple fall or posing safety risk মানে কি হয় যদি আমি এনেকুৱা নকৰো without being secured যদি আমি হেতু বান্ধি নিদিও তেনেহলে কি হ'ব হয়তো হেতু পৰি যাব পাৰে নষ্ট হ'ব পাৰে ৰিস্ক হ'ব পাৰে সেই কাৰণে আৰু trying it with a rope ensure it remain stationary relative to the bus আৰু বান্ধি দিয়াৰ কাৰণে কি হয় এই বস্তুটো আমাৰ এটো ইনসিওর হয় ইনসিওর মানে আমি মানে অলপ কি কৰিব পাৰো এটো চিন্তাটো নোহোৱা কৰিব পাৰো কেনেকুৱা কৰি কাৰণ এটো বান্ধি দিলে বাছৰ লগে লগে বাছটো যদি ৰখি যায় বস্তুটো ৰখি যাব আৰু বাছটো যদি চলা স্টাৰ্ট কৰে তেনেহলে কি হ'ব বাছটো চলাৰ লগে মানে আগবঢ়াৰ লগে লগে আমাৰ কি হ'ব লাগেজ বিলাকো হেতু লগে লগে আগবাঢ়ি যাব কাৰণ টাইট কৰি বান্ধি দিয়া হৈছে না এতিয়া আৰু মানে দুটা মিলি একে হৈ গৈছে regardless sudden movement of the external force আৰু হেতু কি হয় আমাৰ যেটো মানে মোশন অফ ইনাৰ্শিয়া আছে হেতু আমাৰ ভালদৰে কাম কৰি নকৰিব কাৰণ কি হ'ব বস্তুটো একে হৈ গৈছে বান্ধি দিয়াৰ লগে লগে দুটা একলগে মুভ কৰা ষ্টাৰ্ট কৰিব ওকে সো এইখিনি হল এইখিনি লিখি দিলে হৈ যাব ইয়াৰ পিছত নেক্সট এছএমএছ মিডিয়ামৰ হকনে এটো এনেকুৱা কৰি লিখিবা বাছ এখন ত্বৰিত হৈ সন্মুখৰ ফালে গতি কৰিলে ত্বৰিত মানে এক্সেলাৰেশনৰ এছএমএছ টো কি হয় ত্বৰণ ওকে বাছ এখন ত্বৰিত হৈ সন্মুখৰ ফালে গতি কৰিলে মুদছত ৰখা বস্তুবোৰ জড়তাৰ বাবে স্থিৰ অৱস্থা থাকিব পাৰে মুদছত মানে কি হেতু যেটো আমাৰ ৰূফ বুলি কৈছে বাছৰ ওপৰত যেটো আছে হেতু ৰখা বস্তুবোৰ জড়তাৰ বাবে স্থিৰ অৱস্থা থাকিব বিচাৰে জড়তা মানে ইনাৰ্শিয়াৰ কাৰণে ওকে ফলস্বৰূপে বস্তুবোৰ পৰি যাব বিচাৰে হে বাছৰ মুদছখনত ৰখা বস্তুবোৰ
ৰছীৰে বান্ধি ৰাখিবলৈ কোৱা হয় আৰু এই কাৰণে কি কোৱা হয় যাতে বস্তুবোৰ বান্ধি ৰাখে বস্তুবোৰ যাতে পৰি নাযায় এইটোৱে ওকে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 4 টো চাইছো এ ব্যাটসম্যান হিটস এ ক্ৰিকেট বল হুইচ দেন rolls on a level ground after covering a short distance the ball comes to rest ওকে আমাক কি কৈছে এটা বল যেতিয়া ক্ৰিকেটাৰে কোবায় মানে এটো যেতিয়া মাৰি দিয়ে তেতিয়া কি হয় বলটো কি কৰে এটো ধৰা বলটো কি হ'ব গ্ৰাউণ্ডত এনেকুৱা কৰি যাই থাকিব যাই থাকাতে কি হ'ব আফটাৰ কভাৰিং এ শৰ্ট ডিসটেন্স কিছু মানে ডিসটেন্স এফালে যাওয়ার পিছত কি হ'ব এই বস্তুটো দা বল কামস টু রেস্ট বলটো এটা সময় যাই পেলাই ইয়াতে ৰখি যাব ওকে কিছু অলপ ডিসটেন্স কভার কৰাৰ পিছত তাৰ পিছত কি হ'ব কৈছে দা বল স্লোস টু স্টপ লাষ্টত যাই পেলাই স্টপ হৈ যাব ইয়াতে তো হেইটো যে হল বিকজ বুলি কৈছে কাৰণ আমাক ইয়াতে চাৰিটা অপচন দিয়া আছে ওকে ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে কৈছে কি যে এইটো যে ৰেষ্টত আহিল কিহৰ কাৰণে আহিল এই চাৰিটা অপচনৰ পৰা উলাব লাগিব সো অপচনটো বাৰু চাম প্ৰথমতে আগত জানি লও কিহৰ কাৰণে স্টপ হল ইয়াতে কাৰণটো কি হ'ব পাৰে ওকে এইটো চাম এই বলটো যেতিয়া আমাৰ কি হৈ আছিল বলটো যেতিয়া কুবাই দিছিল তেতিয়া তো কি হল এটা ফোর্স এক্সটার্নাল এটা ফোর্স দিয়া হৈছে ফোর্স দিয়া কাৰণে তো কি হৈছে বলটো এই ইয়াৰ পৰা এইটো পইণ্টলৈ আহিছে ওকে যদি এই বলটো এইটো পইণ্টলৈ আহিছে আহাৰ পিছত আকৌ তেনেহলে ৰখি গল কিয় আমি জানো কি যদি আমি এক্সটার্নাল কোনো ফোর্স নিদিও বাহিৰৰ পৰা যদি কোনো ফোর্স নিদিও বল নিদিও তেনেহলে কি হ'ব বলটো আমাৰ যেনেকুৱা যাই আছিল যাই থাকিব লাগিছিল ওকে যদি আমি ফোর্স নিদিও তেনেহলে যাই থাকিব লাগিছিল এটো ৰখি গৈছে তাৰ মানে কি কিবা নহয় কিবা ফোর্স কিবা নহয় কিবা বল এটা আমি ইয়াতে প্ৰয়োগ হৈছে ইয়াতে ওকে সেই কাৰণে আমাৰ কি হৈছে এটো আমাৰ উলিয়াব লাগিব কি এটো কি হল তেনেহলে হেইটো হল চোৱা এই বলটো যে এইফালে এনেকুৱা কৰি যাই আছে গ্ৰাউণ্ডত এইটোত কি হৈ আছে গ্ৰাউণ্ডৰ লগত তো লাগি যাই আছে নহয় এইটোত বাগৰি যাই আছে সো এতিয়া কি হ'ব বলটো এইফালে যাই আছে কিন্তু গ্ৰাউণ্ডে কি কৰিব খুজি আছে বলটো ৰখাব খুজি আছে কাৰণ কি এইটোৰ লগত এইটো কানেক্ট হৈ আছে একেলগে লক লাগি আছে সো বলটোৱে কি কৰিব বাই অপোজিট ফালে বিপৰীত ফালে আমাৰ এটা কি দিব বল প্ৰয়োগ কৰিব ওকে এইটো এইফালে যাই আছে আৰু ব্যাক ফালে কি কৰি আছে এই যেটো আমাৰ গ্ৰাউণ্ড আছে মাটিয়ে কি কৰি আছে এটো ব্যাক ফালে এটা ফোর্স দি আছে যেটো এক্সটার্নাল ফোর্স দি আছে এই ফোর্সটোৰ কাৰণে কি হ'ব এই বলটো লাহে লাহে প্ৰথমতে তো ৰখি না যায় কাৰণ অলপ কৰি ফোর্স দি আছে নহয় এইটো বলটো যাই এইটো যেটো এইফালে যেটো ফোর্সটো এইফালে বহুত বেছি হোৱাৰ কাৰণে বলটো আগবাঢ়ি যাই আছে কিন্তু এইটো ৰখাব খুজিয়ে আছে যিমান টাইম লগে যাই থাকিব ইমান টাইম ৰখাব খুজিয়ে থাকিব কিন্তু ৰখাব পৰা নাই কাৰণটো কি এই বলটো যেটো আমি কি মাৰিছো মানে কি কৰিছো ক্ৰিকেটেদি যে ব্যাটেদি যেটো আমি কুবাইছো সেই ফোর্সটো আমাৰ কি হৈছে বহুত বেছি হৈ থকা কাৰণে কি হৈছে এটো ৰখাব পৰা নাই সো লাহে লাহে যাই থাকাতে কি হ'ব এটা সময়ত যাই পেলাই কি হ'ব এই বলটোক যে আমি কুবাইছিলো কুবৰ কাৰণে কি যেটো বলটো পাইছিল সেই ফোর্সটো আমাৰ কি হ'ব লাহে লাহে নোহোৱা হ'ব কমি যাব কাৰণটো কি ব্যাক সাইডৰ পৰা ই টানি আছে হেইটোৰ কাৰণে কি হ'ব লাষ্টত যাই পেলাই এটো যেটো ফোর্সটো আছিল আগফালে যোৱাৰ এটো জিরো হৈ যাব ওকে আৰু এই ফোর্সটো কি হয় ফ্ৰিকশনাল ফোর্স তোমালোকে পাবা গৰখন বল ওকে ফ্ৰিকশনাল ফোর্স এটো আমি এক্সটার্নাল এটা গ্ৰাউণ্ডে ফোর্স এপ্লাই কৰাৰ কাৰণে আমাৰ এটো বলটো যাই পেলাই ৰখি গৈছে ওকে এইখিনি বস্তু সো এতিয়া তোমালোকৰ অপচনটো চাইছো সো ইয়াতে অপচন কেইটা চোৱা কি দিয়া আছে দা ব্যাটসম্যান ডিড নট হিট দা বল হাৰ্ড এনাফ এটা আমাক কি কৈছে ব্যাটসম্যান জনে বলে বলটোক মাৰা নাছিল হেতু এনেকুৱা কৈছে কি বেছি জোৰকে মাৰা নাই কাৰণে এনেকুৱা হৈছে এটো নহয় সো velocity is proportional to the force exerted on the ball velocity to কি হয় এটো force exerted যিখিনি force দিয়া হৈছে হেতুৰ লগত proportional হয় বুলি কয় এনেকুৱা নহয় তাৰ পিছত there is a force on the ball opposing the motion এটো আমাৰ কি হ'ব কি এনেকুৱা এটা ফোর্স আছে যেটো কি কৰি আছে মোশনটো মানে গতি কৰাটো মানে ৰখাব খুজি আছে সো এইটোই হয় আমাৰ কারেক্ট आंसर কাৰণ আমি এটো অলৰেডি গম পালো যে আমাৰ এটো কিবা নহয় কিবা বাধা দি আছে মোশনটোক এই কাৰণে আমাৰ এটো হৈছে তাৰ পিছত there is a unbalanced force on the ball so that the would not come to rest এটো আমাৰ নহয় কি unbalanced force to আমাৰ এনেকুৱা আৰু দিয়াই নাই এটো আমাৰ এক্সটার্নাল এটো একো নহয় ওকে সো এই কাৰণে আমাৰ आंसरটো কোনটো হ'ব অপচন নাম্বার সি যেটো আছে so therefore the correct answer is C there is a force on the ball opposing the motion এটা আমাৰ correct answer okay এসাইনমেন্ট তো হেতুই হ'ব অপচন নাম্বার যেটো এটো গ নম্বৰটো আছে এটো आंसर হ'ব এটো বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে এটো আমাৰ গ নম্বৰ অপচনটো হ'ব okay
সো এইখিনি বাৰু এইটোৰ আনসাৰ। সো এইখিনি আছিল আজিৰ কাৰণে। সো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ৰাখি দিবা। ওকে, থ্যাংক ইউ।